মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে আজি হৈ যোৱা গ্ৰেড 3 কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি সুধিয়ে আছিলে। গতিকে যিহেতু কুৱেশ্যন পেপাৰখন ঘৰত আনিব নিদিয়ে, গতিকে মেমৰি বেছ কেইটামান কুৱেশ্যন তোমালোকক লিখি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। এনেকুৱা ধৰণৰ কুৱেশ্যন কেইটা অহা বুলি কৈছিল যে গ্ৰীণলেণ্ড ক'ত অৱস্থিত? উত্তৰটো হৈছে নৰ্থ আটলাণ্টিক অচিয়ানত। নেক্সট কুৱেশ্যন, কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বগা বৃত্তৰ মাজত ক্ৰছ চিন আছে? উত্তৰটো হৈছে ডেনমাৰ্কছ ফ্লেগ। কুৱেশ্যন নম্বৰ 3, হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? উত্তৰটো হৈছে জগদীপ ধনখৰ। কুৱেশ্যন নম্বৰ 4, নীতি আয়োগৰ সভাপতি কোন? নীতি আয়োগৰ সভাপতি হৈছে নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। হাইফেনৰ যিটো চিম্বল সুধিছিল তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা। নেক্সট কুৱেশ্যন এনেকুৱা এটা আহিছিল যে অসমে কেইখন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে? উত্তৰটো হৈছে 2খন, সেয়া হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, অলকানন্দ গানৰ লিৰিচিষ্ট কোন হয়? এই হৈছে মৈত্ৰেয়ী পাটৰ। নেক্সট কুৱেশ্যন, চিলভাৰৰ ৰাসায়নিক সংকেত কি? AG হৈছে চিলভাৰৰ ৰাসায়নিক সংকেত। বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? এতিয়া বসুন্ধৰা আঁচনিটো এইটো মাটিৰ লগত জড়িত বা মাটি সম্পৰ্কীয়। নেক্সট কুৱেশ্যন, 5.0 pHত দ্ৰব্যটো কি হয়? 5 pHৰ দ্ৰব্যত OH আয়নতকৈ H3O আয়নৰ ঘনত্ব কি হয়? বেছি হয়। নেক্সট, লায়লম মাইচুৰ নামেৰে কাক জনা যায়? এইটো হ'ব টিপু চুলতানক। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। তোমালোকৰ আৰু কোনকেইটা কুৱেশ্যন আহিছিলে তোমালোকৰ যদি মনত আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।